এই মুহূৰ্তত মই উপস্থিত আছো নৱগঠিত টংলা বিধানসভা সমষ্টিত আৰু টংলা বিধানসভা সমষ্টিত 239টা ভোট কেন্দ্ৰৰ অন্যতম হৈছে টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰ আৰু এই ভোট কেন্দ্ৰটোত এই মুহূৰ্তত প্ৰতিকূল বতৰকো নেওচি বিভিন্ন লোকে আহি ভোটাৰ ৰাইজে আহি ইয়াত শাৰী পাতি থিয় হৈছে ইয়াত যেহেতু টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন বাৰাণ্ডাটো কিছু লোকে ইয়াত শাৰী পাতা পৰিলক্ষিত হৈছে কাৰণ তেওঁলোকে যি নিৰ্দিষ্ট তেওঁলোকৰ কাৰণে বা ভোট কেন্দ্ৰ আছে ইয়াত দুটা আছে সোঁ অংশ আৰু বাওঁ অংশ এই ভোট কেন্দ্ৰ দুটাতে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু যদি সম্ভৱ হয় এই মুহূৰ্তত আমি প্ৰত্যক্ষ কৰিছোঁ যে টংলা বিধানসভা সমষ্টিৰ UPPLৰ মনোনীত প্ৰাৰ্থী জয়ন্ত ৰাভা কিছু সময় পূৰ্বে তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিছে যদি সম্ভৱ হয় আমি পোনপটীয়া সম্প্ৰচাৰত আছো এই সমষ্টিটোতে আপুনি এবাৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে নৱগঠিত সমষ্টি কি ক'ব ভোটাৰ ৰাইজক আপোনালোকৰ চেনেলৰ মাধ্যমেৰে মই টংলা সমষ্টিবাসী ৰাইজ নৱগঠিত সমষ্টি টংলা সমষ্টি গতিকে সকলো ৰাইজলৈ মই গণতান্ত্ৰিক ব্যৱস্থা ভোটদান প্ৰক্ৰিয়ালৈ অহাৰ কাৰণে মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আশা ৰাখিছোঁ টংলা সমষ্টিৰ সকলো ভোটাৰ ৰাইজ ওলাই আহিব ভোট প্ৰদান কৰিব নিজৰ গণতান্ত্ৰিক যিটো অধিকাৰ সাব্যস্ত কৰিব আৰু নতুন সমষ্টিৰ এগৰাকী নতুন ৰাজনৈতিক জীৱনত খোজ দিয়া ব্যক্তি হিচাপে সকলোলৈ মই এটাই অনুৰোধ জনাইছোঁ তেওঁলোকৰ আশীৰ্বাদ আৰু মই মৰম বিচাৰিম আৰু তেওঁলোকৰ আৰু পৰামৰ্শ এইখিনি বস্তু মোক যথেষ্ট প্ৰতিকূল বতৰ যি ধৰণে জনসমাগম হ'ব লাগিছিল বা ভোটাৰ ৰাইজ আহিব লাগিছিল সেইধৰণে এতিয়াও অহা পৰিলক্ষিত হোৱা নাই হয় প্ৰতিকূল বতৰ আছিলে এতিয়া অকণ বতৰটো ভাল হৈছে যিহেতু গোটেই এইটো টাউন এৰিয়া ইয়াৰ গোটেইখিনি মানুহ ওচৰে পাজৰে আছে গতিকে লাহে লাহে ওলাই আহিব আৰু এই চেণ্টাৰৰ ভোটদান হাৰটো এনেও ভাল গোটেই ভাল খুব সজাগ ৰাইজ আহিব লাহে লাহে বহুত যথেষ্ট সময় আছে গতিকে সকলোকে আহ্বান জনাইছোঁ বতৰ ভাল হৈছে ওলাই আহক ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰক এইখিনি সমষ্টিটোত 239টা ভোট কেন্দ্ৰ আছে কমেও 1,85,000 ভোটাৰ আছে গতিকে এই সমষ্টিসমূহৰ যি ভোট কেন্দ্ৰ আছে সেই ভোট কেন্দ্ৰসমূহত আপুনি যোৱাৰ কিবা পৰিকল্পনা আছে নেকি আজি আমাৰ নৱগঠিত টংলা সমষ্টিত 239টা ভোট কেন্দ্ৰ আছে আৰু আমি যিমান পাৰোঁ যাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু যাম শেষ সময়লৈকে আমি যাব চেষ্টা কৰিছোঁ আৰু ভোটাৰ ৰাইজক এবাৰ দেখা দিবৰ কাৰণে মই চেষ্টা কৰিম আৰু তেওঁলোকে এটাই আহ্বান জনাইছোঁ সকলো ভোট কেন্দ্ৰটো যাতে শান্তিপূৰ্ণভাৱে ভোট প্ৰদান হয় আৰু সকলোৱে এইখিনি বজাই ৰাখিব বুলি মই অনুৰোধ জনাইছোঁ এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ আৰু এয়া হৈছে UPPLৰ মনোনীত প্ৰাৰ্থী জয়ন্ত ৰাভা তেওঁ এটা কথা কৈছে যে টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যি ভোট কেন্দ্ৰ আছে এই ভোট কেন্দ্ৰত ভোটৰ যিটো ভোটদানৰ হাৰ এইটো সৰ্বাধিক আৰু এই যিটো ভোটদানৰ হাৰ সৰ্বাধিক বিগত নিৰ্বাচনসমূহত ভোটদানৰ হাৰ সৰ্বাধিক হৈ আছে সেই অনুসাৰে দেশৰ নিৰ্বাচন আয়োগে এই ভোট কেন্দ্ৰটো ক্ৰিটিকেল হিচাপে চিহ্নিত কৰিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে এই ভোট কেন্দ্ৰটোত অৰ্ধ সামৰিক বাহিনীৰ জোৱানসকলকো ইয়াত মোতায়েন কৰা পৰিলক্ষিত হৈছে আৰক্ষী বাহিনীৰ আছে ইয়াত মহিলা আৰক্ষীও ইয়াত নিয়োজিত হৈ থকা দেখিছোঁ আৰু ইয়াত যথেষ্ট সংখ্যক যিহেতু ভোটাৰ ৰাইজ আছে যদি সম্ভৱ হয় আমি তেওঁলোকৰ মনৰ কথা পাবলৈ চেষ্টা কৰিম আপোনালোকে কিমান সময় ধৰি শাৰী পাতি আছে আধা ঘণ্টামান হ'ল বতৰো বেয়া কিন্তু আপোনালোকৰ এটা সুবিধা পাইছে কিন্তু বহু ভোট কেন্দ্ৰত এই সুবিধাটো নাই কি কয় বহু ভোট কেন্দ্ৰত এই বাৰাণ্ডাত থিয় দিব পৰা সুবিধাটো নাই ইয়াত আছে নাই মই আগত ইয়াত দিয়া নাছিলোঁ আপুনিতো ইয়াত আগৰ পৰাই দি আছে হয় আগতকৈ এইবাৰ কম বতৰৰ কাৰণে হয়তো কিন্তু ঘটনা হ'ল হয়তো বতৰ ভাল হ'লে আকৌ বাঢ়িব নেকি আপোনাৰ বিয়লিৰ ভাগত এতিয়া ৰাতিপুৱাৰ পৰাতো যথেষ্ট বৰষুণ নহয় আপোনাৰ গতিকে এতিয়া লাহে লাহে বাঢ়িব ধৰিছে মানুহ ধন্যবাদ এইখিনি আমাৰ আৰু এই ধৰণে যি ভোটাৰ ৰাইজ আছে এই সমষ্টিটোৰ এই কেন্দ্ৰটোৰ যিসকলৰ নাম আছে সেই ভোটাৰসকল ইতিমধ্যে আহি আছে আৰু এই ধৰণে ভোট গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে গণতন্ত্ৰৰ বৃহৎ উৎসৱ এই নিৰ্বাচনত ভোটাৰ ৰাইজৰ যি অংশগ্ৰহণ সেয়া সঁচাকৈ অতি গুৰুত্বপূৰ্ণ আৰু সেই কথা আগত ৰাখিয়ে ভোটাৰ ৰাইজে এইধৰণে ওলাই অহা দেখা গৈছে প্ৰতিকূল বতৰকো নেওচি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত